আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং ডাঙৰ খবৰ কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে আজি ৰৈ ৰৈ বিনালে চলি থকাৰ সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আজিৰ দিনটোত যেটো ৰৈ ৰৈ বিনালে ছবিগৃহত মুক্তি পাইছে আৰু ৰৈ ৰৈ বিনালে মুক্তিৰ দিনটোতেই ডাঙৰ ঘোষণা কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে কোন তাৰিখে দাখিল কৰিব চাৰ্জশ্বিট আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ কেতিয়া ন্যায় পাব জুবিন গাৰ্গে আৰু চাৰ্জশ্বিট কেতিয়া দাখিল কৰা হ'ব আজি ৰৈ ৰৈ বিনালেৰ শুভমুক্তিৰ দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত এই বিগ ব্ৰেকিং লৈ আহিছো ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে সমান্তৰালভাৱে ইতিমধ্যেই কি ডিজিটেল আন্দোলনৰ সূচনা হোৱা দেখা গৈছিল সামাজিক মাধ্যম কপাই তোলা পৰিলক্ষিত হৈছিল কি সামাজিক মাধ্যম কি ৰাজপথ প্ৰত্যেকতে এটাই দাবী ন্যায় লাগে জুবিন গাৰ্গক সামাজিক মাধ্যমত ডিজিটেল আন্দোলনৰ সূচনা হৈছিল #জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি ইতিমধ্যে প্ৰায় 4 মিলিয়নতকৈ অধিক লোকে লিখা পৰিলক্ষিত হৈছিল আনকি অসমীয়াৰ হেশটেগৰ ফলশ্ৰুতিত ছিংগাপুৰৰ নেতা মন্ত্ৰীৰো এক প্ৰকাৰ অতিষ্ঠ হোৱা বুলি জানিব পৰা গৈছিল আৰু সেই মুহূৰ্ততেই আজি মুক্তি পাইছে জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালেৰ শুভমুক্তিৰ দিনটোতেই এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে কোন তাৰিখে দাখিল কৰিব চাৰ্জশ্বিট আৰু ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোতেই এই মুহূৰ্তত ডাঙৰ ঘোষণা আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি প্ৰত্যেকৰে দাবী আছিল জুবিন গাৰ্গক ন্যায় দিয়ক এই দাবী কি শাসক কি বিৰোধী প্ৰত্যেকৰে এটাই দাবী আছিল ৰাজপথত নামিছিল বিজেপিও আৰু সমান্তৰালভাৱে বিৰোধীয়েও এক প্ৰকাৰ দাবী জনাই আছিল জুবিন অনুৰাগীয়ে দাবী জনাই আছিল আৰু সেই মুহূৰ্ততেই আজিৰ দিনটোত ৰৈ ৰৈ বিনালেৰ শুভমুক্তিৰ দিনটোত ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে আৰু কোন তাৰিখে দাখিল কৰা হ'ব চাৰ্জশ্বিট এই মুহূৰ্তত টিভি নিউজৰ হাতত এক্সক্লুচিভ খবৰ আহি পৰিছে চাৰ্জশ্বিট কোন তাৰিখে দাখিল কৰা হ'ব ন্যায় কেতিয়া দিয়া হ'ব হাৰ্টথ্ৰব জুবিন গাৰ্গক A to Z আহি পৰিছে আমাৰ হাতত আৰু যেহেতু ৰৈ ৰৈ বিনালেৰ মুক্তি দিয়া হৈছিল আজিৰ দিনটোত এক প্ৰকাৰ মুক্তিৰ পূৰ্বৰে পৰাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে আৰু তাৰ পিছতেই আজি ৰৈ ৰৈ বিনালেৰ শুভমুক্তিৰ দিনটোতে এতিয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুতেই উদ্গ্ৰীৱ হৈ আছিল জুবিন গাৰ্গে ন্যায় পাব কেতিয়া এই প্ৰশ্ন প্ৰত্যেকৰে মুখত আছিল কোন তাৰিখে দাখিল কৰিব চাৰ্জশ্বিট যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল চাৰ্জশ্বিট প্ৰদান কৰাৰ চাৰ্জশ্বিট দাখিল কৰাৰ এদিন পিছতেই অৰ্থাৎ চাৰ্জশ্বিট দাখিলৰ পিছদিনাই ময়ো ৰাজপথত নামিম জুবিনৰ ন্যায়ৰ বাবে এই মন্তব্যও কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তেই আজিৰ দিনটোত এই বৃহৎ ঘোষণা এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা আৰু আজি ৰৈ ৰৈ বিনালেৰ শুভ মুক্তিৰ দিনটোতেই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাইছো কেতিয়া ন্যায় দিব জুবিন গাৰ্গক কেতিয়া ন্যায় পাব হাৰ্টথ্ৰব জুবিনে আৰু কেতিয়া দাখিল কৰা হ'ব কোন তাৰিখে দাখিল কৰা হ'ব চাৰ্জশ্বিট আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ঘোষণা কৰিছে যে আগন্তুক 17 ডিচেম্বৰত দাখিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট অৰ্থাৎ 17 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে আৰু এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো ইতিমধ্যেই কৈ থৈছিল যে চাৰ্জশ্বিট দাখিলৰ পিছদিনাই ময়ো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিম এতিয়া 18 ডিচেম্বৰত ৰাজপথত নামিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে সামাজিক মাধ্যমত কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব জুবিন গাৰ্গৰ চাৰ্জশ্বিট কেতিয়া দাখিল কৰা হ'ব সেই লৈ চৰ্চা অব্যাহত থকাৰ সময়তেই এতিয়া আহি পৰিছে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা অহা 17 ডিচেম্বৰত দাখিল হ'ব চাৰ্জশ্বিট আৰু জুবিন গাৰ্গৰ জন্মদিন যেহেতু 18 নৱেম্বৰত আৰু জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰায় এমাহ পিছত ঘোষণা দাখিল কৰা হ'ব চাৰ্জশ্বিট
আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খন্তেক পূৰ্বেই এক প্ৰকাৰ সদৰি কৰিছে, ঘোষণা কৰিছে যে অহা 17 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট। আৰু এই মুহূৰ্তত সেই খবৰৰ পিছতে এতিয়া চৰ্চালৈ আহিছে, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এক মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত যে চাৰ্জশ্বিট দাখিলৰ পিছদিনাই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথত নামিম। এতিয়া চাৰ্জশ্বিট দাখিলৰ তাৰিখ ঘোষণাৰ পিছতে একাংশই সামাজিক মাধ্যমত চৰ্চা অব্যাহত ৰাখিছে। যদি 17 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হয়, তেন্তে 18 ডিচেম্বৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে চলিত বছৰৰে অৰ্থাৎ 17 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট। আৰু এই প্ৰশ্নৰ উত্তৰ এতিয়া আহি পৰিছে, চাৰ্জশ্বিট কেতিয়া দাখিল হ'ব তাক লৈ প্ৰশ্নবোধক এটা উদয় হৈছিল। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে, এই ধৰণৰ প্ৰশ্ন অব্যাহত আছিল। আৰু এই প্ৰশ্নৰ বা চৰ্চা অব্যাহত থকাৰ সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰিলে 17 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট।